এতিয়া আমি পঢ়িম নাম্বাৰ অফ সাবস্টিটিউশন এট ব্ৰিজহেড কাৰ্বন। SN1 ৰিয়েকশ্যন কাৰ্বকেটায়ন ইণ্টাৰমিডিয়েট দি প্ৰচিড হয় আৰু এই কাৰ্বকেটায়নটো প্লেনাৰ হ'ব লাগিব, কিন্তু ব্ৰিজহেড থকা কাৰ্বন কেইটা কেতিয়াও প্লেনত নাথাকে আৰু ই SN1 নেদেখুৱায়। ৰিজিড কেজ লাইক ষ্ট্ৰাকচাৰৰ বাবে ই SN2 ৰিয়েকশ্যনো নিদিয়ে, কাৰণ ব্ৰিজহেড এটেক বাই নিউক্লিঅফাইল ইয়াত পচিবল নহ'ব। এতিয়া আমি পঢ়িম এলিমিনেশ্যন ৰিয়েকশ্যন। এলিমিনেশ্যন ৰিয়েকশ্যন হ'বলৈ প্ৰথম ক্ৰাইটেৰিয়া হ'ল হিট আৰু বেছ। বেছে প্ৰথমতে বিটা হাইড্ৰজেন এবষ্ট্ৰাক্ট কৰিব আৰু ই এলকিন প্ৰডাক্ট দিব। যদি এটাতকৈ বেছি বিটা হাইড্ৰজেন থাকে বা য'ত এটাতকৈ বেছি প্ৰডাক্ট পচিবল হয়, তেতিয়া মোৰ ছাবষ্টিটিউটেড এলকিনক মেজৰ প্ৰডাক্ট হিচাপে গণ্য হ'ব আৰু ইয়াক চেজেব প্ৰডাক্ট হিচাপেও জনা যায়। ৰিয়েকশ্যনটো এলিমিনেশ্যন হ'ব নে ছাবষ্টিটিউশ্যন হ'ব কেনেকৈ গম পাম? এতিয়া আমি ষ্টাৰ্ট কৰিম কম্পিটিশ্যন বিটুইন ছাবষ্টিটিউশ্যন এণ্ড এলিমিনেশ্যন। ইয়াত চাৰিটা ফেক্টৰে কাম কৰে। প্ৰথম ফেক্টৰটো হ'ল ৰিয়েকশ্যন টেম্পাৰেচাৰ, ছেকেণ্ডটো বেচিচিটি অফ দ্য নিউক্লিঅফাইল, থাৰ্ড ওৱান ষ্টেৰিক হিন্ডেজ ইন দ্য এলকেন, এণ্ড ফ'ৰ্থ ওৱান ইজ ষ্টেৰিক বাল্ক এৰাউণ্ড দ্য নিউক্লিঅফিলিক এটম। প্ৰথমতে ৰিয়েকশ্যন টেম্পাৰেচাৰ যদি বেছি হয় তে এলিমিনেশ্যন আৰু কম হ'লে ই ছাবষ্টিটিউশ্যন হ'ব। উইক বেছেও জেনেৰেলি ছাবষ্টিটিউশ্যন দিয়ে, while strong বেছে এলিমিনেশ্যন। ষ্টেৰিকেলি আনহিণ্ডাৰ্ড যেনে প্ৰাইমাৰী হেলো এলকেনবোৰে ছাবষ্টিটিউশ্যন দিয়ে, while ষ্টেৰিকেলি হিণ্ডাৰ্ড যেনে ব্ৰাঞ্চ প্ৰাইমাৰী, ছেকেণ্ডেৰী বা টাৰ্চাৰী হেলো এলকেনবোৰে এলিমিনেশ্যন দিয়ে। ষ্টেৰিকেলি আনহিণ্ডাৰ্ড নিউক্লিঅফাইল ছাবষ্টিটিউশ্যন দিয়ে আৰু ষ্টেৰিকেলি হিণ্ডাৰ্ড নিউক্লিঅফাইলে এলিমিনেশ্যন দিয়ে। এতিয়া আমি পঢ়িম মেথডছ অফ প্ৰিপাৰেশ্যন অফ হেলো এলকেনছ। হেলোজিনেশ্যন অফ হাইড্ৰ'কাৰ্বন। ফৰ এক্সাম্পল, টলুইন বেঞ্জাইল ক্লৰাইডলৈ কনভাৰ্ট কৰিব পাৰি অন ট্ৰিটমেণ্ট উইথ ক্লৰিন ইন প্ৰেজেঞ্চ অফ হিট অৰ লাইট। আৰু নিঅ'পেণ্টাইল ক্লৰাইডলৈ কনভাৰ্ট কৰিব পাৰি বাই একশ্যন অফ ক্লৰিন ইন প্ৰেজেঞ্চ অফ লাইট। প্ৰিপাৰেশ্যন ফ্ৰম এলকিন। মনোহেলো এলকিনবোৰ প্ৰিপেয়াৰ কৰিব পাৰি বাই একশ্যন অফ হাইড্ৰজেন হেলাইড উইথ এলকিন। যদি এলকিনটো চিমেট্ৰিকেল হয় তেন্তে ডাবল বণ্ডেড কাৰ্বনৰ এটা কাৰ্বনে হাইড্ৰজেন আৰু আনটোত হেল'জেন এটম এটাচ হ'ব। আৰু যদি এলকিনটো আনচিমেট্ৰিকেল হয় তেন্তে দুটা আইচ'মাৰিক প্ৰডাক্ট ফৰ্ম হ'ব। ইয়াত হেল'জেন এটমটো এড হ'ব প্ৰিফাৰেবলি টু দ্য কাৰ্বন এটম অফ দ্য ডাবল বণ্ড, য'ত লেছাৰ নাম্বাৰ অফ হাইড্ৰজেন এটম থাকে, আৰু হাইড্ৰজেন এটমটো আনটো কাৰ্বনত এড হ'ব আৰু ইয়াকে মাৰ্কনিকভ ৰুল বোলে। মাৰ্কনিকভ ৰুলত ষ্টেবল কাৰ্বকেটায়ন ইণ্টাৰমিডিয়েট ইনভলভ হয়। যদি আমি HBr আৰু পেৰক্সাইড মিক্স কৰি ৰিয়েকশ্যনটো প্ৰচিড কৰোঁ তেন্তে ই মাৰ্কনিকভ ৰুলৰ অপজিটত এড হ'ব। মানে ইয়াত হাইড্ৰজেন এটমটো এড হ'ব কাৰ্বন এটম অফ দ্য ডাবল বণ্ড, য'ত লেছাৰ নাম্বাৰ অফ হাইড্ৰজেন এটম থাকে, আৰু হেল'জেন এটমটো আনটো কাৰ্বনত এড হ'ব আৰু ইয়াক
পেৰক্সাইড ইফেক্ট বা কাৰাছ ইফেক্ট বোলে আৰু ই ফ্ৰী ৰেডিকেল ৰিয়েকশ্যন মেকানিজমত ফলো কৰে আমি পেৰক্সাইড ইফেক্টত কেৱল হাইড্ৰজেন ব্ৰমাইডহে ইউজ কৰোঁ হাইড্ৰজেন ক্লৰাইড বা হাইড্ৰজেন আইডাইড ইউজ নকৰোঁ ইয়াত আমি দুটা ষ্টেপ ফলো কৰিম ফাৰ্ষ্ট ষ্টেপটোত হেলোজেন ফ্ৰী ৰেডিকেলে এলকিনৰ লগত ৰিয়েক্ট কৰি হেলোজেনেটেড এলকেন ফ্ৰী ৰেডিকেল ফৰ্ম কৰে আৰু এই হেলোজেনেটেড এলকেন ফ্ৰী ৰেডিকেলে হাইড্ৰজেন হেলাইডৰ লগত ৰিয়েক্ট কৰি প্ৰডাক্ট ফৰ্ম কৰে ফাৰ্ষ্টত HBr ৰিয়েজেণ্টটো যেতিয়া তুলনা কৰিম ইয়াত দুইটা ষ্টেপতেই এক্সোথাৰ্মিক ৰিয়েকশ্যন দেখুৱাইছে কিন্তু আয়োডাইড ৰেডিকেলে এলকিনৰ সৈতে ৰিয়েকশ্যন কৰি ই এণ্ডোথাৰ্মিক দেখুৱাইছে আৰু HCl-এ হেলোজেনেটেড এলকেন ফ্ৰী ৰেডিকেলৰ সৈতে ৰিয়েকশ্যন কৰোঁতে এণ্ডোথাৰ্মিক দেখুৱাইছে যিহেতু এণ্ডোথাৰ্মিক হ'বলৈ বহুতো এনাৰ্জি বা হিটৰ দৰকাৰ সেইবাবেই হাইড্ৰজেন আইডাইড আৰু হাইড্ৰজেন ক্লৰাইড ইউজ নকৰে শেষত পেৰক্সাইড ইফেক্টটো আমি আনচিমেট্ৰিকেল এলকিনৰ বাবেহে ইউজ কৰোঁ এলকাইল ক্লৰাইড প্ৰিপেয়াৰ কৰিব পাৰি বাই ৰিফ্লাক্সিং এলকহল উইথ থাইঅনিল ক্লৰাইড ইন দ্য প্ৰেজেন্স অফ পিৰিডিন আৰু এই মেথডটোক ডাৰ্জেন্স মেথড বুলিও কোৱা হয় এলকাইল ক্লৰাইড বেছ প্ৰিপেয়াৰ কৰিব পাৰি বাই দিছ মেথড কাৰণ ইয়াত বোথ ছালফাৰ ডাই অক্সাইড আৰু HCl দুইটাই গেছিয়াছ ষ্টেটত থাকে বাই ফসফৰাছ হেলাইড এলকাইল ক্লৰাইড বা ক্লৰো এলকেন প্ৰিপেয়াৰ কৰিব পাৰি বাই ৰিয়েক্টিং পাৰ্টিকুলাৰ এলকহল উইথ ফসফৰাছ পেণ্টক্লৰাইড অৰ ফসফৰাছ ট্ৰাইক্লৰাইড বাই লুকাছ ৰিয়েজেণ্ট এলকাইল ক্লৰাইড প্ৰিপেয়াৰ কৰিব পাৰি বাই ৰিয়েক্টিং এলকহল উইথ মিক্সাৰ অফ এনহাইড্ৰাছ জিংক ক্লৰাইড এণ্ড HCl যাক লুকাছ ৰিয়েজেণ্ট বুলি কোৱা হয় ইয়াত ৰিয়েক্টিভিটি অৰ্ডাৰ হ'ল 3 degree alcohol is greater than 2 degree alcohol then greater than 1 degree alcohol Hans-Deiker reaction silver salt of fatty acid convert কৰিব পাৰি by refluxing bromine in the presence of carbon tetrachloride